নমস্কাৰ বিজনেছ লাইন এডমিন চেনেলত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। তো ইয়াত কালাৰিংবিলাক দেখা পাই আছে, এইবিলাক টাৰ্কি ফিমেলবিলাকৰ ওজন 4 কেজি 5 কেজি মান হয়, 5 কেজিৰ ওপৰত নাযায়, হাইষ্ট 3.5 কেজি 4 কেজি এনেকুৱা থাকে। আৰু মেলবিলাকৰ ওজন মোটামুটি 10 কেজি 12 কেজিলৈকে ওজন আহি যায় এক বছৰত। আৰু মাংসৰ কাৰণে পালন কৰিলে অলপ সোনকালে হয়, 8 মাহতে মোটামুটি 10 কেজি 12 কেজি আহি যায়। আৰু ফিমেলবিলাক মোটামুটি 5 কেজি মান আহি যায় 8 মাহতে, যিবিলাক মাংসৰ কাৰণে পালন কৰা হয়। আৰু ব্ৰিডিঙৰ কাৰণে মানে কণীৰ কাৰণে পালন কৰিলে ইয়াৰ ওজন বৃদ্ধিটো কম। মানে ব্ৰইলাৰ দানা দিলে কি হয়, ইয়াৰ ওজনটো সোনকালে বাঢ়ি যাব, চৰ্বি বাঢ়ি যাব, কিন্তু কণী নাপাৰে। সেইকাৰণে ঘৰুৱা ফিড দিব পাৰি, ভাত চাউল ধান। ইহঁতে ঘাঁহ বনটো বেছি খায়, যদি বাহিৰত জাগা আছে, বাউণ্ডাৰী আছে, বাহিৰত ঘাঁহ বন বেছি থাকিলে দানা খৰচ আপোনাৰ 0, 1 টকাও নালাগে। খালি কেইদিনমানৰ কাৰণে দানা খৰচ লাগিব, পোৱালিৰ পৰা 2 মাহ বয়সলৈকে অলপ, তাৰপিছৰ পৰা ঘাঁহ বনেই বেছি খায় ইহঁতে। যেহেতু মোৰ কণী লাগে বেছিকৈ, আৰু কণী বেছিকৈ পালনৰ বাবে আমি দানা দিবই লাগিব। মানে মোৰ বিজনেছটো হৈছে পোৱালিৰ, মই ইয়াৰ পৰা পোৱালি হয়, পোৱালি চেল কৰোঁ। সেইকাৰণে আমাৰ কণী বেছিকৈ পাৰিলে ভাল, সেইকাৰণে আমি লেয়াৰ দানা মিক্সিং কৰি দিওঁ। আৰু বাহিৰতো থাকে এৰি দিয়া, মানে ঘাঁহ বন এইবিলাক খায়, তো দানা খৰচ কমে যায়, সিমান বেছি নাযায়। দিনত 1 টাইমে দানা দিওঁ। আৰু এইবিলাক দেখাই পাইছে, এইবিলাক হৈছে চিল্কি চৰাই। এইবিলাক একচুৱেলি মানে কেজত পালন কৰিব লাগে। এইবিলাক আমাৰ বাহিৰতে আছে, বাহিৰত থাকিলে অলপ লেতেৰা হয়। এইবিলাক কেজত ৰাখিলে বহুত ধুনীয়া দেখাত, একদম নোমবিলাক চাওক। যেনেকুৱা কিছুমান কুকুৰ আছে, মেকুৰী আছে, একদম গাঁৱত নোমেৰে একদম ভৰা। এইবিলাক কুকুৰা চৰাই তেনেকুৱা একদম নোমেৰে ভৰা, এইবিলাক চিল্কি কুকুৰা চৰাই। ইয়াৰো যদি পোৱালি লাগে যোগাযোগ কৰিব। এইবিলাক অল অসম ডেলিভাৰী দিয়াৰ সুবিধা আছে, কিন্তু কোৱান্টিটি লৈ কথা, কিমান কোৱান্টিটি যদি অলপ বেছিকৈ লয় তেতিয়াহ'লে অল অসম ডেলিভাৰী দিয়াৰ সুবিধা আছে। মিনিমাম 20 পিচ 50 পিচ এনেকুৱা ল'লেও অল অসম ডেলিভাৰী দিয়াৰ সুবিধা আছে। এইবিলাক আমেৰিকান ৰয়েল টাৰ্কি বাৰ্ড, এইবিলাক মানে বহুত কালাৰিং পোৱালি হয়। বৰ্তমান এনেকুৱা এটা কালাৰ আছে, এইটো এটা কালাৰ আছে, আৰু এইটো আছে পিয়'ৰ ব্লেক। এইটো ব্লেক হয়, পিয়'ৰ ব্লেক। আৰু এইটো অলপ গ্ৰে কালাৰ হয়, ব্লেকটো কম হয় ইয়াৰ। আৰু গিনি ফ্ল' আছে, এইবিলাক গিনি ফ্ল' চীনা চৰাই, 3-4টা কালাৰ আছে মিক্স। তো বগা আছে, এইটো চিলভাৰ হোৱাইট আছে, আৰু ব্লেক হোৱাইট আছে, এইবিলাক ক'লা বগা। যিবিলাক মানে দেখাত বেছি ভাল লগা সেইবিলাকে মানে ঘৰতে ৰাখিছোঁ। আৰু টাৰ্কিও চাওক কেনেকুৱা ফেশ্বন ধৰে। তো ইয়াৰ পোৱালি লাগিলে আগতীয়াকৈ যোগাযোগ কৰি ৰাখিব, অল অসম ডেলিভাৰী দিয়াৰ সুবিধা আছে। মোবাইল নম্বৰ দিয়া থাকিব, কণ্টেক্ট কৰিব। চাওক মানে চিল্কিবিলাক একচুৱেলি কেজত পালন কৰিব লাগে, বাহিৰত পালন কৰিলে অলপ লেতেৰা হৈ যায় বেছি। এইবিলাক মানে দেখাৰ কাৰণে, শ্ব' ডিজাইনৰ কাৰণেহে চিল্কিবিলাক। আৰু টাৰ্কিবিলাক মানে মাংসৰ কাৰণেও বহুত ভাল। এইটো মাংসৰ কাৰণে বেষ্ট টাৰ্কিটো একচুৱেলি মাংসৰ কাৰণে, কিন্তু ডিজাইনটো বহুত ভাল লাগে, কিছুমানে ঘৰতে পোহে।